আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ এটা চিম্পল ৰেচিপি। এয়া হৈছে ঘৰৰে খাল সিঁচোতে পোৱা মাছ। মাছৰ লগতে এডাল কুচিয়া মাছো আছিল। শিঙি, কাৱৈ, গৰৈ এই সকলোখিনি মাছে পোৱা গৈছিল খাল সিঁচোতে। আৰু কুচিয়া মাছডাল ভাবিলোঁ অলপ আলুৰে জালুকীয়াকৈ আজি বনাই দিওঁ। এয়া কুচিয়া মাছ কাটি লৈছোঁ আৰু মাছখিনি বনাবৰ বাবে আলু এটা সিজাই লৈছোঁ, ডাঙৰ আলু এটা সিজাই লৈছোঁ। আদা নহৰু অলপমান বটি লৈছোঁ, মানে খুন্দি লৈছোঁ, আৰু ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ। প্ৰথমতে আমি মাছখিনি ভাজি লৈছোঁ। কুচিয়া মাছডাল যিহেতু সৰু আছিলে সেইবাবে কুচিয়া মাছৰ যি ছালটো এৰাই লোৱা নাই। এফালে গৰম তেলত দিলোঁ পাঁচফোৰণ, পিঁয়াজ, আদা নহৰু। এটা চিম্পল ৰেচিপি। কুচিয়া মাছটো যিহেতু বিৰাট উপকাৰী স্বাস্থ্যৰ বাবে। গৰ্ভৱতী মহিলাই হওক, সৰু ল'ৰা ছোৱালীয়ে হওক বা যিসকলৰ হিমোগ্ল'বিন অলপ কম থাকে, কুচিয়া মাছ খালে যথেষ্ট পৰিমাণে তেজ থাকে বুলি কোৱা যায়। এয়া বাকী একেলগে ভাজি লৈছোঁ এই গোটেইখিনি, পিঁয়াজ, আলু, গোটা গৰম মছলা অকণমান আছিল, সেয়া পানী দি পেষ্ট বনাই লৈছিলোঁ যিহেতু অকণমান পানী মিক্স কৰি দি দিলোঁ। তাৰপিছতে ভাজি হৈ যোৱাৰ পিছত জোখমতে দিলোঁ পানী, আৰু অকণমান উতলি থকাৰ পিছতে দি দিছোঁ মাছখিনি। এয়া আমাৰ কুচিয়া মাছৰ জালুকীয়া ৰেডি হৈ গ'ল।